নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো আজিৰ এই ভিডিঅটোত ষ্টেমিনা বঢ়াবলৈ খুবেই জৰুৰী তিনিবিধ বস্তুৰ বিষয়ে আলোচনা কৰিম ষ্টেমিনা বুলি ক'লে আপুনি কি বুজি পায় ষ্টেমিনা মানে হ'ল আমাৰ ফিজিক্যাল এণ্ড মেণ্টেল ষ্ট্ৰেংথ মানে আমাৰ শাৰীৰিক আৰু মানসিক শক্তি শাৰীৰিকভাৱে আপুনি কিমান কাম কৰিব পাৰে কিমান কষ্ট কৰিব পাৰে মানসিকভাৱে আপুনি দৈনন্দিন জীৱনত কিমান ষ্ট্ৰেছ টেনশন চিন্তা ভাৱনা উদ্বিগ্নতাক আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰে এই দুটা বস্তুৰ বাহিৰেও মানে আপোনাৰ ফিজিক্যাল আৰু মেণ্টেল ষ্ট্ৰেংথৰ বাহিৰেও সেক্সুৱেল ষ্ট্ৰেংথ মানে যেতিয়া আপুনি যৌনক্ৰিয়া কৰে সেই সময়ত আপোনাৰ শক্তি কিমান যৌনক্ৰিয়া কৰাৰ সময়ত যিমান ষ্ট্ৰেংথ লাগে আপোনাৰ পাৰ্টনাৰক সুখী কৰাৰ কাৰণে যিমান ষ্টেমিনা লাগে হেয়া আপোনাৰ আছে নে নাই আৰু যদি নাই কেনেকৈ হেয়া আপুনি ইমপ্ৰুভ কৰিব সেই বিষয়ে কথা পাতিম আমাক লাগিব তিনিটা খুব ইম্পৰ্টেন্ট বস্তু হেয়া জানিবলৈ ভিডিঅটো শেষলৈকে চাব ষ্টেমিনা ষ্ট্ৰেংথ শক্তি বঢ়োৱাৰ বহুত কেইটা ৰাস্তা আছে বহুতে কি কৰে ইনজেকশন লয় জিমত যোৱা লোকসকলক দেখিব তেখেতসকলে ষ্টেৰইডছ লয় সাপ্লিমেন্টছ লয় ইয়াৰ বাহিৰেও আৰু বহুত ৰাস্তা আছে যাৰ সহায়ত আপুনি আপোনাৰ ষ্টেমিনা আপোনাৰ ষ্ট্ৰেংথ বঢ়াব পাৰে কিন্তু এই বস্তুবোৰে আমাক যিমান সহায় কৰে তাতকে বেছি আমাৰ ক্ষতি সাধন কৰে যদি আমি প্ৰকৃতিৰ সহায় লওঁ আৰু প্ৰাকৃতিকভাৱে আমাৰ শক্তি আমাৰ ষ্ট্ৰেংথ বঢ়াব বিচাৰো তেতিয়াহলে লম্বা সময়ৰ কাৰণে হেয়া বেছি লাভদায়ক হ'ব নম্বৰ 1ত যেটো বস্তুৰ কথা ক'বলৈ ওলাইছো হেয়া হ'ল শিলাজিৎ শিলাজিতৰ উপকাৰিতা প্ৰায়ভাগ লোকে জানে শিলাজিৎ এটা বহু পুৰণি আয়ুৰ্বেদিক ঔষধি কেইমাহমান আগত শিলাজিতৰ ওপৰত মই এটা ডিটেইলড ভিডিও বনাইছিলো যিসকল দৰ্শকে সেই ভিডিওটো চাইছে তেখেতসকলে নিশ্চয় গম পাইছে শিলাজিৎ আমাৰ কাৰণে কিমান স্বাস্থ্যকৰ যদি শিলাজিতৰ উপকাৰিতাসমূহৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহলে শিলাজিতে আপোনালোকক ষ্টেমিনা দিব আপোনালোকৰ স্মৃতি শক্তি বৃদ্ধি হ'ব মনোযোগিতা বাঢ়িব লগতে যদি আপোনালোকৰ জইন্ট পেইন আছে হেয়া নাইকিয়া হ'ব মাংসপেশীৰ কাৰণে স্বাস্থ্যকৰ আৰু এয়া ছালৰ বাবেও বহুত বেছি ইফেক্টিভ এয়া আমি আলোচনা কৰিলো কেইটামান খুব সাধাৰণ উপকাৰিতাৰ বিষয়ে নম্বৰ 1ত মই হেকিনে ৰাখিছো শিলাজিত প্ৰাকৃতিকভাৱে ষ্টেমিনা বঢ়োৱাৰ নেক্সট বস্তুটো হ'ল যাৰ বিষয়ে মই মোৰ প্ৰায়ভাগ ভিডিঅ'ত উল্লেখ কৰো হেয়া হ'ল প্ৰটিনযুক্ত খাদ্য প্ৰটিনযুক্ত খাদ্যই কেৱল আপোনাৰ শৰীৰ নহয় শৰীৰ আপোনাৰ মন আপোনাৰ যৌন জীৱন সবতে আপোনাৰ যি ষ্ট্ৰেংথ আছে আপোনাৰ হেৰুৱাই যোৱা ষ্ট্ৰেংথক ঘূৰাই আনিব পাৰে হেকেনে সদায় আপুনি প্ৰটিনযুক্ত খাদ্য খোৱা কৰক এজন ব্যক্তিয়ে প্ৰত্যেক দিনে কিমান প্ৰটিন খাব লাগে হেতু জনাটো আপোনালোকৰ কাৰণে বহুতে দৰকাৰ প্ৰতিদিনে এজন ব্যক্তিয়ে নিজৰ শৰীৰৰ যিমান ওজন সিমান গ্ৰাম প্ৰটিন খাব লাগে মানে যদি আপোনাৰ ওজন 60 কেজি তেতিয়াহলে আপুনি খাব লাগে সদায় 60 গ্ৰাম প্ৰটিন যদি আপোনাৰ ওজন 70 কেজি তেতিয়াহলে আপোনাক লাগিব 70 গ্ৰাম প্ৰটিন ইমান প্ৰটিন খাইনে আপুনি নিশ্চয় নাখায় সেই কাৰণে আপুনি প্ৰটিন ইনটেক বঢ়াব লাগিব যদি আপুনি আপোনাৰ হে ফিজিক্যাল ষ্ট্ৰেংথ মেণ্টেল ষ্ট্ৰেংথ সেক্সুৱেল ষ্ট্ৰেংথ ঘূৰাই পাব বিচাৰে যদি আপুনি আপোনাৰ সংগীক বিছনাত সুখী কৰিব বিচাৰে তেতিয়াহলে প্ৰত্যেক দিনে আপুনি আপোনাৰ ওজনৰ হিচাপত ইমান গ্ৰাম প্ৰটিন খাবই লাগিব একদমেই সাইড ইফেক্ট নথকা বস্তু সকলোৰে কাৰণে বহুতেই জৰুৰী হেয়া হ'ল ব্যায়াম এক্সাৰসাইজ যেহেতু আমি সেক্সুৱেল ষ্টেমিনাৰ বিষয়ে উল্লেখ কৰিছো সেই কাৰণে আমি কৰিব লাগিব পেলভিক ফ্লোৰ এক্সাৰসাইজ পেলভিক ফ্লোৰ এক্সাৰসাইজ মানে কি জানে আমাৰ লোৱাৰ বডি যেটো লোৱাৰ এৰিয়া আছে টামি এৰিয়া তলৰ অংশখিনি সেইখিনি কাৰণে এক্সাৰসাইজ কৰিব লাগিব পেলভিক ফ্লোৰ এক্সাৰসাইজ কৰিলে আপোনাৰ লোৱাৰ বডি বিশেষকৈ আপোনাৰ থাইজ মানে উৰু আপোনাৰ যৌনাংগৰ আশে-পাশে থকা মাংসপেশী বিশেষকৈ আপোনাৰ মিডল এৰিয়া যিখিনি সেইখিনি ষ্ট্ৰেংথেন হ'ব খুব শক্তিশালী হৈ পৰিব পেলভিক ফ্লোৰ মাংসপেশী শক্তিশালী কৰি তুলিলে আপোনালোকৰ যৌন ক্ষমতাটো বাঢ়িব ইয়াৰ বাহিৰেও অইন সমস্যা যেনে ধৰক প্ৰিমেচ্যুৰ ইজাকুলেশ্যন মানে শীঘ্ৰ পতন ইয়াৰ লগতে এনেকুৱা বহুত লোক আছে বয়স বাঢ়ি যোৱাৰ লগে লগে তেখেতসকলৰ পেচাবৰ যেটো কন্ট্ৰোল মানে পেচাবক ৰখাই থব নোৱাৰে ড্ৰপকে পেচাব ওলাই থাকে ইউৰিন কন্ট্ৰোল নহয় আৰু যেতিয়া তেখেতসকলৰ পেচাব ওলাই থাকে সেই সমস্যাও নাইকিয়া হ'ব পাৰে তাৰ কাৰণে আপুনি কৰিব লাগিব পেলভিক ফ্লোৰ এক্সাৰসাইজ আপোনালোকে স্কোৱাট কৰিব পাৰে কিগল এক্সাৰসাইজ কৰিব পাৰে আৰু তাৰ এটা অলৰেডি ডিটেইল ভিডিও মই বনাইছো তাৰ লিংকটো মই শেয়াৰ কৰি দিম আপোনালোকে চাই ল'ব সো ষ্টেমিনা বঢ়োৱাৰ কাৰণে আমি তিনিটা পইণ্ট ডিসকাস কৰিলো আজি কি ডিসকাস কৰিলো আমি শিলাজিৎ প্ৰটিনযুক্ত খাদ্য আৰু পেলভিক ফ্লোৰ এক্সাৰসাইজ এই তিনিটা বস্তু ট্ৰাই কৰকচোন শিলাজিৎ খোৱা কৰক দেন প্ৰটিনযুক্ত খাদ্য যিসকলে ননভেজ খায় চিকেন খাব পাৰে পনীৰ বগা অংশ খাব পাৰে যিসকলে ননভেজ নাখায় তেখেতসকলে সয়াবিন খাব পাৰে
গজালি ওলোৱা বুট মুগ খাব পাৰে দেন আপোনালোকে পনীৰ খাব পাৰে দাইল খাব পাৰে টফু খাব পাৰে আৰু এক্সাৰসাইজ এনেকুৱা এক্সাৰসাইজ যি এক্সাৰসাইজত আপোনালোকৰ লোৱাৰ বডি জড়িত হয় স্কোৱাট কৰিব পাৰে সেতু বন্ধাসনা কৰিব পাৰে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল